বুগুনাত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম। হয়, আমি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আমি এগৰাকী প্ৰাৰ্থী ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছিলোঁ। সেই প্ৰাৰ্থীগৰাকী হৈছে তৰাবৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্য প্ৰাৰ্থী আছিলে আৰু সেই প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত বিজয় বৰমুকুট পিন্ধিবলৈ সক্ষম হৈছে। যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীৰ নাম হৈছে নয়নমণি বৰা মহন্ত ওৰফে নমী মহন্ত। নমী মহন্ত এগৰাকী সমাজক ভালপোৱা মহিলা, উদীয়মান কণ্ঠশিল্পী। তেখেতৰ কণ্ঠই সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিছে। বহুকেইখন মঞ্চত ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছিলে আৰু আজি বিজয়ৰ যি উল্লাস, সেই উল্লাস দলীয় কৰ্মীসকলৰ লগত লৈ এনেদৰে কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি তাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। নমী মহন্ত হৈছে এগৰাকী সাংস্কৃতিক উদীয়মান কণ্ঠশিল্পী। সমগ্ৰ অসমতে ৰাইজৰ বাবে যি মনোৰঞ্জন কেতিয়া মনোৰঞ্জন দিছিলে বা ৰাজনীতি পথাৰত প্ৰথম জঁপিয়াই পৰিছে নমী মহন্ত। হয়, এয়া হৈছে নমী মহন্ত। নমী মহন্ত সমৰ্থকসকলৰ লগত লৈ আনন্দ উল্লাসেৰে বিশেষ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছো। হয়, নমী মহন্ত নমী মহন্ত আমাৰ আমি নমী মহন্তৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নমী মহন্ত হৈছে এগৰাকী সাংস্কৃতিক উদীয়মান কণ্ঠশিল্পী। তেওঁ ৰাইজক বহুকেইখন মঞ্চত তেওঁ ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে হয় উল্লেখ কৰিব লাগিব, এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰাজনীতি পথাৰত জঁপিয়াই পৰিছে আৰু ৰাজনীতি পথাৰত জঁপিয়াই পৰি বিজয় বৰমুকুট পিন্ধিবলৈ সক্ষম হৈছে। হয়, এয়া হৈছে নমী মহন্ত। নমী মহন্তক বিশেষ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছে হৈছে নমী মহন্তই নৃত্য এবাৰ উল্লেখিত হৈ পৰিছে। নমী মহন্ত আৰু সমৰ্থকসকলক লগত লৈ নমী মহন্তই এক আনন্দ উল্লাস নিজৰ জাতি কৰি থকা দেখিবলৈ পোৱা গৈছে। তাৰে কিছু পৰিৱেশ আমি দেখুৱাইছো। হৈছে নমী মহন্ত সমৰ্থকসকলক লগত লৈ নমী মহন্তই এইবাৰ নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে। ৰাজনীতি পথাৰত প্ৰথমবাৰ নমী মহন্ত জঁপিয়াই পৰিছে, কিন্তু বিজয় বৰমুকুট পিন্ধিবলৈ সক্ষম হৈছে। উল্লেখ কৰিব লাগিব নমী মহন্ত এগৰাকী উদীয়মান কণ্ঠশিল্পী। কৰিবলৈ ছিল ৰাইজে বিপুল ভোটত নমী মহন্তক বিজয় বৰমুকুট পিন্ধাই ঘৰৰ বোৱাৰী ঘৰলৈ উভতাই লৈ আনিছে। এয়া হৈছে নমী মহন্ত প্ৰথমবাৰৰ কাৰণে ৰাজনীতি পথাৰত জঁপিয়াই পৰাৰ বিৰল দৃশ্য মই আপোনালোকক দেখুৱাবলৈ পাইছো। অতীত সামাজিক পৰিৱেশ দেখুৱাইছে। নমী মহন্ত সংগীত শিল্পী যদিও এইবাৰ নৃত্য প্ৰদৰ্শন কৰি থকা দেখিবলৈ পোৱা গৈছে। নমী মহন্তৰ সমৰ্থকৰ এনে ঢোলে নিজৰ বসতি তেওঁ এনেদৰে আনন্দে মতলীয়া হৈ পৰিছে। হয়, আছে নমী মহন্ত। নমী মহন্ত সমৰ্থকসকলক লগত লৈ এনেদৰে উল্লাসত আনন্দ বন্য হ'বলৈ ধৰিছে নমী মহন্তৰ বসতি। হয়, আছে নমী মহন্ত এগৰাকী কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী। বহুকেইখন মঞ্চত ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছিলে নমী মহন্ত। নমী মহন্তৰ বসতি এগৰাকী আনন্দৰ বন্য। হয়, আছে নমী মহন্তৰ বসতি হোৱাত আনন্দৰে আমি নমী মহন্তৰ কথা পাতিবলৈ চেষ্টা কৰিম। নমী মহন্ত হৈছে এগৰাকী সমাজক ভালপোৱা উদীয়মান কণ্ঠশিল্পী। সমাজৰ প্ৰতি তেওঁৰ আস্থা বিশ্বাস জঁপিয়াই পৰিছে ৰাজনীতি পথাৰত। নমী মহন্তৰ কথা পাতি নমী মহন্ত আমাৰ মাজত আছে। হয়, আমাৰ মাজত নমী মহন্ত আছে। আমি নমী মহন্তৰ কথা পাতিম যদি সম্ভৱ হয়। নমী মহন্ত স্বামীৰ লগত আমি কথা পাতিম। হয়, আমি নমী মহন্তৰ যে প্ৰথম মই ধন্যবাদ দিব বিচাৰিছো ভগৱানক, মোৰ ইউনিভাৰ্ছ। লগতে ধন্যবাদ দিব বিচাৰিছো যে আমাৰ ভাৰতীয় জনতা পাৰ্টি যি আমাৰ প্ৰতিনিধি ৰমাকান্ত দেউৰী ছাৰ, তেখেতক ধন্যবাদ দিব বিচাৰিছো। তেখেতে যিহেতু মোক টিকেটটো দিছে যে মই প্ৰতিনিধিত্ব কৰিবৰ কাৰণে, গতিকে তেখেতক পোনপ্ৰথমে মই ধন্যবাদ দিব বিচাৰিছো। লগতে মোৰ লগত যিখিনি ব্যক্তি ওতঃপ্ৰোতভাৱে সদায় কষ্ট কৰি আহিছে, তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছো। আছে মোৰ লগত সকলো, গতিকে ধন্যবাদ দিব বিচাৰিছো আমাৰ ৰাইজক। তেওঁলোকেও মোৰ কাৰণে বহুত কষ্ট কৰিছে, আশীৰ্বাদ দিছে, তেওঁলোকৰ আশীৰ্বাদত এইখিনি পাইছো।
গতিকে ধন্যবাদ সকলোলৈকে পৰিকল্পনা মানে ৰাইজৰ আশীৰ্বাদত আগুৱাই আহিছো আৰু ৰাইজে দিহা পৰামৰ্শ দিব লগতে মোৰ বিশেষ ব্যক্তিসকল আছে মোৰ লগত মোৰ দলৰ ব্যক্তিসকল আছে যিহেতু গতিকে তেওঁলোকৰ দিহা পৰামৰ্শ লৈ আগবাঢ়িব খুজিছো আৰু নিকাভাৱে বুলি এইকাৰণে কৈছো ৰাইজে বুজি পাইছে আচলতে কাৰণ আমাৰ চৰকাৰখনে দেখিছে ৰাইজৰ গোটেইখিনি ৰাইজে জ্ঞাত যে কিমান কি কৰিছে আমাৰ চৰকাৰখনে গতিকে সেইখন চৰকাৰক আমি নুই কৰিব নোৱাৰো বা তেওঁলোকৰ বিৰোধিতা কৰাটো আমাৰ কৰ্তব্য নহয় বুলি ভাবো গতিকে আহক আমি আমাৰ চৰকাৰখন শক্তিশালী কৰো গতিকে গোটেই ৰাইজে বুজি পাই আহিছে আমাৰ চৰকাৰখন শক্তিশালী কৰিবলৈ তেওঁলোকক ধন্যবাদ দিছো মই সেইকাৰণে হয় গোটেই অসমতে বিৰোধী শূন্য হৈ গৈছে এইটো কিন্তু মানে ৰাজনীতিৰ কাৰণে শুভ লক্ষণ নহয় শক্তিশালী বিৰোধী থাকিব লাগে কিন্তু বৰ্তমান সময়ত কংগ্ৰেছৰ লগত নেতৃত্বাধীন যিখিনি দল আছে তেওঁলোকৰ ৰাজনীতিত তেওঁলোকৰ ক'বলগীয়া একো কথাই নাই তেওঁলোকে বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ মিছা কথাৰে ৰাইজৰ ওচৰলৈ যাব বিচাৰিছে ৰাইজ আজিকালি বহুত সজাগ আৰু সচেতন তেওঁলোকে জানে যে কোনে কি কাম কৰিব পাৰে কোনে কি কাম কৰিব নোৱাৰে মিছাৰে কোনো কাৰণত ৰাজনীতিত হ'ব নোৱাৰে শক্তিশালী ভূমিকা ল'ব লগা হ'লে তেওঁলোকৰ এটা দৃষ্টি থাকিব লাগিব যে মই ৰাইজৰ কাৰণে কি কি কৰিব পাৰো কি কি নোৱাৰিম এনেধৰণে আঁচনি কিছু ল'ব লাগিব যে ৰাইজক আকৰ্ষণ কৰিব পাৰে তেনেকুৱা ধৰণৰ কোনো আঁচনিয়ে নাই কেৱল তেওঁলোকে কেণ্ডিডেটৰ এগেইনষ্টত ভুৱা প্ৰচাৰ মিছা কথা এনেকুৱা ধৰণে আজিকালি মানুহে এইবিলাক বিশ্বাস নকৰে গতিকে সমুদায় তেওঁলোকক আচলতে দলিয়াই দিয়াৰ নিচিনা হৈছে কথাটো ক'বলৈও যদি বেয়া কিন্তু দলিয়াই দিছে ৰাইজে কংগ্ৰেছক একেবাৰে নৎসাত কৰিছে আৰু অনাগত দিনত মই ভাবো 26ৰ ইলেকশ্যনত কংগ্ৰেছ হয়তো অসমৰ কাৰণে শূন্য হৈ যাব ই কিন্তু ৰাজনীতিৰ কাৰণে কিন্তু বেয়া কথা এয়া আছিলে নমী মহন্তৰ মন্তব্য আৰু তেখেতৰ স্বামীৰ মন্তব্য আছিলে ৰিপৰ্টাৰ লাইভ